বিজেপি ইমান তলখাপৰ দল কেতিয়াও নাছিল। কিন্তু বিজেপিটো ইমান তলখাপৰ বা সমালোচনাৰ সন্মুখীন হ'ব লগা এটা ৰাজনৈতিক দল নাছিলে। বিজেপি কাৰো ব্যক্তিগত সম্পত্তি নহয়। এইটো দলটো কাৰো এটা ব্যক্তিগত সম্পত্তি নহয়। আগৰ সংস্কাৰ বিজেপিলৈ ঘূৰাই আনিব লাগিব। যিটো সংস্কাৰ আমাৰ আছিল ভাৰতীয় জনতা পাৰ্টি, এই সংস্কাৰৰ মাজতে আবদ্ধ থাকি দলটোক আগুৱাই নিলে ভাল। বিজেপিৰ বৰ্তমানৰ অৱস্থা আৰু স্থিতিক লৈ মুকলিকৈ ক্ষোভ প্ৰকাশ ৰাজেন গোহাঁইৰ। ৰাজেন গোহাঁইৰ মতে বিজেপিৰ পূৰ্বৰ স্থিতি পুনৰ ঘূৰাই আনিব লাগিব। আগৰ সংস্কাৰ বিজেপিলৈ ঘূৰাই আনিব লাগিব। বিজেপি কাৰো পৈতৃক সম্পত্তি নহয়। দলীয় নেতৃত্বই নিজৰ ভুল শুধৰণি কৰিব লাগিব বুলি মন্তব্য কৰিলে এনেকৈ। কিন্তু বিজেপিটো ইমান তলখাপৰ বা সমালোচনাৰ সন্মুখীন হ'ব লগা এটা ৰাজনৈতিক দল নাছিলে। গতিকে আজিতো অত্যন্ত তলখাপৰ সমালোচনাৰ সন্মুখীন হৈছে আমাৰ দলটোৱে। কিন্তু আমাৰ প্ৰতিজন গ্ৰাছৰুট কাৰ্যকৰ্তাৰ মনলৈ বিভিন্ন ধৰণৰ এটা মানসিক কষ্টত তেওঁলোকেও ভুগিব লগা হৈছে। এইটো দলটো কাৰো এটা ব্যক্তিগত সম্পত্তি নহয়। দলটোৰ যোনে নেতৃত্ব দিয়ে তেওঁৰ কৰ্মকাণ্ডৰ ওপৰতে দলটোৰ উত্থান আৰু পতন নিৰ্ভৰ কৰে। যদি তেওঁ কিবা বেয়া কাম কৰিছে, ভুল কাম কৰিছে, তেওঁ শুধৰণি কৰিলে দলটোৰ আকৌ উত্থান হ'ব। আৰু যদি নকৰে, আগুৰ গুজকে ধৰে একেটা কাম ভুলকে কৰি থাকে, তেতিয়াহ'লে পতন হ'ব। মই চাওক, একেবাৰে সন্তুষ্ট নহওঁ। যিখিনি বৰ্তমান বিজেপিত চলি আছে সেইখিনি আমি কেতিয়াও আশা কৰা নাছিলোঁ বিজেপিৰ মানুহে যে বিজেপি দলটো এনেকুৱাও হ'ব পাৰে বুলি। কিন্তু আপোনালোকৰ পৰাহে দেখিছোঁ দেই, যে আজি মিডিয়াৰ থ্ৰুদি গম পাইছোঁ যে মিডিয়াই বৰ ইমান নিষ্ঠুৰভাৱে বা কঠোৰভাৱে সমালোচনা কৰিছে এটা ৰাজনৈতিক দলক, আৰু সেইটো আমাৰ কাৰণে সঁচাকৈ অলপ চিন্তাৰ বিষয়। কিন্তু বিজেপিটো ইমান তলখাপৰ বা সমালোচনাৰ সন্মুখীন হ'ব লগা এটা ৰাজনৈতিক দল নাছিলে। গতিকে আজিতো অত্যন্ত তলখাপৰ সমালোচনাৰ সন্মুখীন হৈছে আমাৰ দলটোৱে। সেইটো আমাৰ প্ৰতিজন গ্ৰাছৰুট কাৰ্যকৰ্তাৰ মনলৈ বিভিন্ন ধৰণৰ এটা মানসিক কষ্টত তেওঁলোকেও ভুগিব লগা হৈছে। কিন্তু তেওঁলোকেতো এইখিনি ভুল তেওঁলোকে কৰা নাই। আমাৰ নেতৃত্বই যি ভুলেই নকৰক সেইটো নেতৃত্বই দায়িত্ব ল'ব লাগিব। যি নহওক, এইচব অসমৰ ৰাইজে নিৰীক্ষণ কৰি আছে আৰু বিচাৰো যে আমাৰ দলটো পৰিৱৰ্তন আহক, ভাল হওক, সংস্কাৰমুখী হওক, আৰু যিটো সংস্কাৰ আমাৰ আছিল ভাৰতীয় জনতা পাৰ্টি, সেই সংস্কাৰৰ মাজতে আবদ্ধ থাকি দলটোক আগুৱাই নিলে ভাল। লাগি কৰিছে নাই সেইটো ধৰক, সেইটোতো আমি দেখি আছো। সেইটো তেওঁলোকে কিয় কৰিছে মই নাজানো। কৰিব নালাগিছিলে নিয়মতে। দল বুলিলে দলৰ প্ৰতিটো কাৰ্যকৰ্তাৰে এটা মূল্য থাকিব লাগে, থকাটো উচিত, বা আদৰ মৰমটো পাব লাগে, বা গুৰুত্বখিনি পাব লাগে, বা আমন্ত্ৰিত হ'ব লাগে যিকোনো দলীয় কাৰ্যক্ৰমৰ কাৰণে। কিন্তু সেইখিনি নহ'ব যেতিয়া, নকৰিব যেতিয়া, তেতিয়া দলীয় কাৰ্যকৰ্তা ক্ষোভিত হোৱাটো স্বাভাৱিক। আৰু সেইটো কৰিলে যে দলটো ক্ষতি হ'ব সেইটো নেতৃত্বই বুজি পাব লাগে। সেইটোতো মই বহুত আগৰ পৰাই চিঞৰি আছো, এতিয়াও কৈছো যে নেতৃত্বই সেইটো চিন্তাধাৰাৰ চিন্তা কৰি পেলাই তাক শুধৰণি কৰিব লাগিছিল। কিয় কৰা নাই মই নাজানো। এইটো দলটো কাৰো এটা ব্যক্তিগত সম্পত্তি নহয়। দলটোৰ যোনে নেতৃত্ব দিয়ে তেওঁৰ কৰ্মকাণ্ডৰ ওপৰতে দলটোৰ উত্থান আৰু পতন নিৰ্ভৰ কৰে। যদি তেওঁ কিবা বেয়া কাম কৰিছে, ভুল কাম কৰিছে, তেওঁ শুধৰণি কৰিলে দলটোৰ আকৌ উত্থান হ'ব। আৰু যদি নকৰে, আগুৰ গুজকে ধৰে একেটা কাম ভুলকে কৰি থাকে, তেতিয়াহ'লে পতন হ'ব। আৰু দলটো পতন উত্থান যদি তেওঁৰ বিচাৰ্য বিষয় নহয়, তেতিয়াহ'লেতো আমি অপনি কৰি পেলাই একো লাভ নহ'ব, নহয় জানো? গতিকে এইটো সকলো এজন ব্যক্তিৰ নিজস্ব ব্যক্তিগত চিন্তাধাৰাৰ মাধ্যমেৰে, সংস্কাৰমুখী চিন্তাধাৰাৰ মাধ্যমেৰে গ'লেই চব বস্তুৱে ভাল ভাল দেখা পোৱা যাব। আৰু যদি মই সংস্কাৰমুখী চিন্তাধাৰা নাযাওঁ আৰু চিন্তা নকৰোঁ, মই যি চিন্তা কৰিছোঁ সেয়ে শুদ্ধ, সেয়ে ভাল, তেতিয়াহ'লে বাৰ বাৰ ভুলেই হৈ থাকিব, পৰিণাম বেয়াই পাব। দলীয় কাৰ্যকৰ্তা পুৰণাখিনিক তেওঁতো আগভাগ লৈ পেলাই আগুৱাই আনিব লাগিছিল দলৰ মজিয়াত। তেওঁতো কৰা নাই। তেওঁৰ সেই পদক্ষেপ সত্য আছিল নে অসত্য আছিল, আজিতো সন্দেহৰ দৃষ্টিৰে আমি চাবলৈ বাধ্য। ইমান ২৬ৰ নিৰ্বাচনটো আমি কেনেকে পাৰ কৰিম? ২৬ৰ নিৰ্বাচনটো আমাৰ কাৰণে মংগলময় হ'ব নহয়, সেইটো তেওঁলোকে চিন্তা কৰিব লাগিব। কিন্তু মিডিয়াত যে আমি যিটো দেখা পাইছো, তো কোনো ক্ষেত্ৰতে আমাৰ
দলটোৰ ভালটো শুনিবলৈ নাপাওঁ। দিনটোত 10 বাৰ আমি দলৰ সমালোচনাই শুনো আৰু অতি নিম্ন খাপৰ সমালোচনা শুনো। সেইটোত আমি আঘাত পাওঁ। দলীয় কাৰ্যকৰ্তা হিচাপে সদায় দলৰ পক্ষতে থাকিম। এতিয়া মই কোৱা কথাখিনি তেওঁলোকে বেয়া পাব, মই দলৰ বিৰুদ্ধে কৈছো বুলি ক'ব, কিন্তু মই দলটো ভালৰ কাৰণে কৈছো। ডেস্ক নিউজ ৰিপৰ্ট, ডিবি নিউজ।